Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো ষষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য এই পাঠটিৰ আজি আমি গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিম। প্ৰথমতে আমি প্ৰশ্নখিনি চাই লওঁ, তাৰ পিছত মই স্ক্ৰীনত তোমালোকক এনসাৰসমূহ দি দিম, তোমালোকে তাৰ পৰা লিখি ল'বা। তে আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে চাবা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ, ভাৰতৰ মুঠ মাটিকালি কিমান? খ, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? গ নম্বৰ, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? খ, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? ঙ নম্বৰ, এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? আৰু ২ নম্বৰ, ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা? প্ৰথম প্ৰশ্নটো আছে, ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰটো হ'ব, ভাৰতৰ মুঠ মাটিকালি প্ৰায় ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। দ্বিতীয় প্ৰশ্নটো, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰটো হ'ব, ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পক প্ৰণালী। গ নম্বৰ, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰটো হ'ব, ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্য পৰ্বত। পৰৱৰ্তী প্ৰশ্ন ঘ নম্বৰ, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰটো হ'ব, ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বতমালা। ঙ নম্বৰত আছে, এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? উত্তৰটো হ'ব, এখন দেশৰ চাৰিসীমা বুলিলে সেই দেশৰ চাৰিওফালে থকা ভৌগোলিক সীমা বা অঞ্চলসমূহক বুজায়, যিবোৰে দেশখনক আন দেশ বা জলভাগৰ পৰা পৃথক কৰে। ২ নম্বৰত আছে, ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা? উত্তৰটো হ'ব, ভাৰতৰ চাৰিসীমাত থকা দেশ আৰু জলভাগসমূহ হ'ল উত্তৰে হিমালয় পৰ্বতমালা, চীন, নেপাল, ভূটান; পূব বাংলাদেশ, ম্যানমাৰ; পশ্চিম পাকিস্তান, আৰৱ সাগৰ; দক্ষিণ ভাৰত মহাসাগৰ, শ্ৰীলংকা, মালদ্বীপ। আৰু আমাৰ দ্বিতীয়টো অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ হ'ল, ১ নম্বৰ, ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? খ নম্বৰ, ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। প্ৰশ্নটো আছে, ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? উত্তৰটো হ'ব, ভাৰতৰ সীমাৰ প্ৰাচীৰ হ'ল হিমালয় পৰ্বত। আছে, ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। উত্তৰটো হ'ব, ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই আৰু চেন্নাই। গ নম্বৰ, ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? খ নম্বৰ, জাৰুৱাসকলে ক'ত বাস কৰে? আৰু ২ নম্বৰ আমাৰ চমুটোকা লিখা। ক নম্বৰত আছে উত্তৰ পাৰ্বত্য অঞ্চল, খ নম্বৰ উত্তৰ সমভূমি অঞ্চল, গ দাক্ষিণাত্য মালভূমি অঞ্চল, ঘ উপকূলীয় নিম্নভূমি অঞ্চল। গ নম্বৰত আছে, ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? উত্তৰটো হ'ব, ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে মাছ ধৰা আৰু কৃষিকৰ্ম। খ, জাৰুৱাসকলে ক'ত বাস কৰে? জাৰুৱাসকলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বাস কৰে। ২ নম্বৰতে আছে চমুটোকা লিখা, উত্তৰ পাৰ্বত্য অঞ্চল। উত্তৰটো হ'ব আমাৰ, উত্তৰ পাৰ্বত্য অঞ্চল হিমালয় পৰ্বতমালাৰ অংশ, যি ভাৰতৰ উত্তৰ সীমা জুৰি আছে। এই অঞ্চলত বিশ্বৰ সৰ্বোচ্চ শৃংগসমূহ আৰু বহুতো হিমবাহ আছে। এই অঞ্চলৰ জলবায়ু অত্যন্ত ঠাণ্ডা আৰু উচ্চতাভেদ ভিন্ন হয়। এই অঞ্চলৰ নদীসমূহ বৰফ গলা পানীৰ দ্বাৰা পুষ্ট আৰু ভাৰতৰ সমভূমি অঞ্চলৰ বাবে পানীৰ এক গুৰুত্বপূৰ্ণ উৎস। খ নম্বৰটো আছে উত্তৰৰ সমভূমি অঞ্চল। উত্তৰটো হ'ব আমাৰ, উত্তৰৰ সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পলসুৱা মাটিৰে গঠিত। এই অঞ্চলটো অত্যন্ত উৰ্বৰ আৰু কৃষিৰ বাবে অতি উপযোগী। ভাৰতৰ জনবসতিৰ এক বৃহৎ অংশ এই অঞ্চলত বাস কৰে। ইয়াত ধান, ঘেঁহু আদিৰ শস্যৰ খেতি কৰা হয়। গ নম্বৰতে আছে দাক্ষিণাত্য মালভূমি অঞ্চল। উত্তৰটো হ'ব, দাক্ষিণাত্য মালভূমি ভাৰতৰ মধ্য আৰু দক্ষিণ অংশত অৱস্থিত এখন ত্ৰিভুজাকাৰ মালভূমি। ই চাৰিওফালে পাহাৰ আৰু নদী উপত্যকাৰে আবৃত। খ নম্বৰটো আছে আমাৰ উপকূলীয় নিম্নভূমি অঞ্চল। উত্তৰটো হ'ব, উপকূলীয় নিম্নভূমি অঞ্চল ভাৰতৰ পূব আৰু পশ্চিম উপকূলত অৱস্থিত। এই অঞ্চল সাগৰৰ পাৰত থকা বাবে সাগৰীয় জলবায়ুৰ প্ৰভাৱত থাকে আৰু ইয়াত বহুতো বন্দৰ আৰু মাছমৰীয়া বসতি আছে। ষ্টুডেণ্টছ, এয়াই আছিল আমাৰ সমাজ বিচিত্ৰাৰ পাঠ ৫ৰ গোটেইখিনি প্ৰশ্ন উত্তৰ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ ৬ৰ প্ৰশ্ন উত্তৰখিনি কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।